নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী ঢিঙত চতুৰ্থ দিনা অব্যাহত আছে প্ৰতিবাদ ঢিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঢিং আঞ্চলিক নাৰী সুৰক্ষা সমিতি ঢিং বজাৰ ব্যৱসায় সমিতি আৰু ঢিংবাসী ৰাইজৰ সহযোগত চলি থকা 12 ঘণ্টিয়া অনশনস্থলীত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও প্ৰতিবাদত অংশগ্ৰহণ কৰে 4 দিন পূৰ্বে এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছিল তিনি লম্পটে ইতিমধ্যে এটা ধৰ্ষণকাৰীৰ মৃত্যু ঘটিছে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত বাকি দুই ধৰ্ষণকাৰী কৰায়ত্ব কৰাৰ দাবীত উত্তাল হৈ আছে ঢিং গতিকে ইয়াত মুছলিম সমাজখনে নিজৰ গাঁও অঞ্চলত মিটিং পাতি তেওঁলোকৰ গাঁৱৰ মানুহৰ পৰা যাতে কোনো পধ্যে অসমৰ থলুৱা গাঁৱৰ মানুহে ডিষ্টাৰ্ব নাপায় এই কথাটো কৈ দিব লাগে এই গোটেই ঘটনাটোৱে জাতি আৰু জাতি ধৰ্মৰ মাজত কাজিয়া লগাই দিছে গতিকে এই যিটো ঘটনা ঘটাইছে এইটোৱে এফালেদি সামাজিক অশান্তিৰ সৃষ্টি কৰিছে গোটেই অসমতে অশান্তিৰ সৃষ্টি কৰিছে মানে গোষ্ঠীগত সাম্প্ৰদায়িক সংঘৰ্ষ ঘটোৱাৰ উপক্ৰম কৰিছে সেইটো এটা বহুত ডাঙৰ অপৰাধ তাৰপিছত আপোনাৰ ৰেপ কৰাটোতো আটাইতকৈ ডাঙৰ অপৰাধ তাতকৈও আকৌ আৰু এটা অপৰাধ যে এটেম্প টু মাৰ্ডাৰ আছিল হত্যা কৰিবলৈ চেষ্টা কৰিছিল অলপ সময় পোৱা হ'লে চাগে ৰেফিজকেইটাই এটেম্প টু মাৰ্ডাৰ কৰি সেইটো কমপ্লিট মাৰি পেলালে এটা গতিকে এই তিনিটা অপৰাধত অপৰাধী এজনক ফাঁচি দিয়াৰ বাহিৰে বেলেগ কোনো বিকল্প নাই দুয়োটা অপৰাধী এতিয়া ধৰিব লাগে য'তেই নাথাকক লাগিলে গাঁততো যদি আছে তেহঁতক ধৰি উলিয়াই আনিব লাগে অসম পুলিচক মই আহ্বান জনাওঁ অসম চৰকাৰক মই আহ্বান জনাওঁ তেহঁতক ধৰি উলিয়াই আনিব লাগে আৰু সিহঁতক ধৰি উলিয়াই আনি 2 মাহৰ পৰা 3 মাহৰ ভিতৰতে ফাৰ্ষ্ট ট্ৰেক কোৰ্টত দি সিহঁত দুয়োটাকে ফাঁচি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজহুৱাকৈ মানে সকলোৱে জনাকে ফাঁচি দিয়া যে ইহঁতক ফাঁচি দিছে আমুক তাৰিখৰ দিনা ফাঁচি দিছে সেইটো কৰাৰ ব্যৱস্থা কৰিব ধাৰাবাহিক প্ৰতিবাদৰ পিছতে তৎপৰ শিৱসাগৰ জিলা প্ৰশাসন শিৱসাগৰত পুনৰ বনচাইন অভিযান জিলা প্ৰশাসনৰ শিৱসাগৰত আইন শান্তি শৃংখলা ভংগ কৰাৰ শংকাত বনচাইন জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়ালৈ সমন জাৰি প্ৰশাসনৰ প্ৰতিবাদ উত্তেজনাপূৰ্ণ মন্তব্য দিলেই গ্ৰেপ্তাৰৰ লগতে ভৰিব লাগিব জৰিমনা ভাৰতীয় ন্যায় সংহিতাৰ 308 অনুসৰি নিৰ্দেশনা জাৰি বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰকজ্যোতি দাস আতাচুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভাস্কৰ বৰগোহাঁইকে ধৰি বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতালৈ সমন জাৰি শিৱসাগৰৰ কাৰ্যবাহী দণ্ডাধীশ নেকিব সৈয়দ বৰাৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হয় 27 গৰাকীকৈ নেতাক আৰু এই 27 গৰাকী নেতা হ'ল বসন্ত গগৈ সভাপতি আতাচু শৃংখল চলিহা বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱা সভাপতি জাতীয় সংগ্ৰামী সেনা অসম দেৱজিৎ দত্ত সভাপতি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ বিষ্ণু শইকীয়া সচিব অসমীয়া যুৱ মঞ্চ জিন্তু মেছ সভাপতি অসম ছাত্ৰ যুৱ সন্মিলন পৰকজ্যোতি দাস সম্পাদক অনুসূচিত জাতি ছাত্ৰ সন্থা অখিল আহোম সভাপতি আতাচু শিৱসাগৰ জিলা লুইজ হাজৰিকা সম্পাদক সংগ্ৰামী সেনা অসম আছাদুৰ ৰহমান সভাপতি মৰিয়া যুৱ ছাত্ৰ সন্থা ভাস্কৰ বুঢ়াগোহাঁই কাৰ্যকৰী সভাপতি আতাচু মান্তিক্য দাস সভাপতি অনুসূচিত যুৱ ছাত্ৰ পৰিষদ পাপৰি ফুকন সভাপতি অসমীয়া মহিলা মঞ্চ ৰবি কাশ্যপ সভাপতি কৈবৰ্ত্য ছাত্ৰ সন্থা মোহাম্মদ জুনু খান শিৱসাগৰ জিলা মছজিদ সমন্বয়ৰক্ষী সমিতি উৎপল কোঁৱৰ AJYCPৰ সভাপতি ৰাজেন দত্ত সভাপতি আক্ৰাচুৰ শিৱসাগৰ জিলা সমিতি অৰূপ দাস সম্পাদক অনুসূচিত জাতি যুৱ পৰিষদ বিজয় দাস সম্পাদক বিশ্ব হিন্দু মহাসংঘ মিণ্টু মিশ্ৰ জিলা সভাপতি ৰাষ্ট্ৰীয় বজৰং দল ললিত চেতিয়া সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক নাজিৰা মহকুমা শ্যামল বৰুৱা মেজেঙা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি নাজিৰা উপসংমণ্ডল মুনিন চেতিয়া যুটীয়া সম্পাদক বীৰ লাচিত সেনা প্ৰণৱ দাস অনুসূচিত জাতি ছাত্ৰ সন্থা নাজিৰাৰ উপসভাপতি দিগন্ত দাস অনুসূচিত জাতি ছাত্ৰ সন্থা নাজিৰাৰ সভাপতি ৰুবুল গগৈ সম্পাদক টাই আহোম যুৱ ছাত্ৰ পৰিষদ পদ্ম চেতিয়া শিৱসাগৰ মহিলা সচেতন সমাজ এইসকল নেতাক বনচাইনৰ বাবে সমন জাৰি কৰা হৈছে এই খণ্ডত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰকে ধৰি উজনি অসমৰ 27 জনকৈ নেতাক এই সমন জাৰি কৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে
এই মুহূৰ্তত আগবঢ়াম শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ ৰিপৰ্ট। জিলা প্ৰশাসনে এইবাৰ বন স্বাক্ষৰ কৰোৱা অভিযানত নামিছে। শিৱসাগৰত বিগত কেইবাদিন ধৰি অনা অসমীয়া তথা বহিৰাগত আৰু সন্দেহজনক মিয়াৰ বিৰুদ্ধে অভিযান চলাইছে, প্ৰতিবাদ সাব্যস্ত কৰিছে শিৱসাগৰৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে। আৰু এই প্ৰতিবাদে যাতে অধিক তীব্ৰ ৰূপ ধাৰণ নকৰে, কোনো ধৰণৰ যাতে সাম্প্ৰদায়িক এটা বিষবাষ্পলৈ পৰিণত নহয় বা তেনেধৰণে এই নিয়ন্ত্ৰণ কৰিবলৈ শিৱসাগৰ জিলা প্ৰশাসনে বন স্বাক্ষৰ কৰিবলৈ নটিচ প্ৰেৰণ কৰিছে বিভিন্ন দল সংগঠনসমূহৰ নেতাসকললৈ। চাওক, এই যিটো পদক্ষেপ বন স্বাক্ষৰ পদক্ষেপ, এই বন স্বাক্ষৰ পদক্ষেপটোৰ পৰা এটা কথা স্পষ্ট হয় যে এই যিখন চৰকাৰ, এই চৰকাৰখন আৰু চৰকাৰৰ অধীনত থকা যি প্ৰশাসন ব্যৱস্থা, এই প্ৰশাসন ব্যৱস্থা আচলতে খিলঞ্জীয়াৰ পক্ষত নাই। কাৰণ আমাৰ যিখন সংগ্ৰাম আছিল এখন খিলঞ্জীয়া ৰক্ষাৰ, প্ৰভুত্ব ৰক্ষাৰ সংগ্ৰাম, খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। এই সংগ্ৰামখনত আচলতে তেওঁলোকৰ কোনো সহযোগিতা নাই, এই কথাটো স্পষ্ট হৈছে। যোৱাকালি আচলতে আমাৰ পুলিচ গৈ পিনি আমাৰ ঘৰত গৈ এখন নটিচ জাৰি কৰিছিলে আৰু আমাক ততাতৈয়াকৈ আচলতে মাতি পঠিওৱা হৈছিলে। আৰু সেই সূত্ৰে আমি জিলাৰ কাৰ্যবাহী দণ্ডাধীশৰ ওচৰলৈ আমি গৈছিলোঁ। আৰু যোৱাৰ পাছতে আমি মই বিশেষকৈ প্ৰশ্ন কৰিছিলোঁ যে আমাক কি কাৰণে মতা হৈছে আৰু কি কাৰণে বন স্বাক্ষৰ কৰাব। তেতিয়া আমাৰ সেই কাৰ্যবাহী দণ্ডাধীশজনে আমাক কৈছিল যে আপুনি যোৱা 19 তাৰিখৰ দিনাখন এটা আনলফুল এছেম্বলিত আপুনি আছিলে। মই কৈছোঁ হয় আছিলোঁ। মোক কোৱা হৈছিল যে আপুনি বহিৰাগত বনিয়াই ক্ষমা নোখোজা পৰ্যন্ত আপোনালোকে দোকান বন্ধ কৰি ৰাখিবলৈ আপুনি সকিয়নি দিছিলে, আপুনি স্পীচ দিছে তেনেকৈ। মই বোলো হয়, কিন্তু মই এই কথাটো তেওঁক এতিয়া সকিয়াই দিছোঁ যে চাওক, যদি আমি সেই আনলফুল এছেম্বলি কৰিছোঁ, যদি আমি সেই মানে তেনেকুৱা ধৰণৰ স্পীচ দিছোঁ, তাৰ সমান্তৰালকৈ কিন্তু দায়ী শিৱসাগৰৰ আয়ুক্ত, তাৰ সমান্তৰালকৈ দায়ী শিৱসাগৰৰ আৰক্ষী অধীক্ষক, তাৰ সমান্তৰালকৈ দায়ী হৈছে অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া। তেওঁলোকে এই বন স্বাক্ষৰ কৰিব নে নকৰে সেই কথাটো আমি তেওঁক সুধিছোঁ, কিন্তু কৰিছেনে? নিশ্চিতভাৱে শেষত যেতিয়া আমি চহী নকৰোঁ বুলি কৈ ওলাই গুচি আহিছোঁ। স্বাক্ষৰ আমি কৰিছোঁ, কিন্তু আমি এখন গণতান্ত্ৰিক প্ৰক্ৰিয়া এখন আন্দোলন কৰিছিলোঁ। চাৰিমিনে অসমীয়াৰ স্বাৰ্থত আমি আন্দোলন কৰিছিলোঁ। আন্দোলনৰ মুখোমুখি হোৱাৰ স্বাৰ্থত শিৱসাগৰ জিলা প্ৰশাসনে যি পদক্ষেপ লৈছে আমি তাক ধিক্কাৰ দিছোঁ, সদৌ টাইম ছাত্ৰ সন্থাই। কিন্তু এখন গণতান্ত্ৰিক প্ৰক্ৰিয়া, এখন যুঁজ হৈছিলে, যি যুঁজত হিন্দু মুছলিম কোনো কথা নাছিলে। ইয়াত এখন জাতীয়তাবাদৰ ভাৱ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত আমি আন্দোলন কৰিছোঁ, কিন্তু ইয়াক আন্দোলনৰ মুখোমুখি কৰাৰ চেষ্টা কৰিছে। আমি এই চেগতে আমি জিলা প্ৰশাসনক ধিক্কাৰ দিওঁ, অসম চৰকাৰক ধিক্কাৰ দিছোঁ, যাতে অনাগত সময়ত আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া কিন্তু আন্দোলন কৰি যাম। শিৱসাগৰ জিলা প্ৰশাসনে বন্দত চহী কৰিবলৈ দিয়া নিৰ্দেশ নামানে শৃংখল চলিহাই। বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই ঘোষণা কৰিলে এই কথা। প্ৰশাসনৰ বন্দত স্বাক্ষৰ নকৰে শৃংখল চলিহাই। নিজৰ স্থিতিত অটল থকা বুলি ঘোষণা কৰে চলিহাই। প্ৰয়োজনত কাৰাগাৰলৈ যাম, কিন্তু বন্দত স্বাক্ষৰ নকৰোঁ বুলি শিৱসাগৰ জিলা প্ৰশাসনক স্পষ্ট কৰি দিছে শৃংখল চলিহাই। আমি কেতিয়াও মুছলমানে উজনি এৰি যাব লাগিব বুলি কোৱা নাই। আমি কৈছোঁ সন্দেহজনক বাংলাদেশী উজনি অসম এৰি যাব লাগিব বুলি। উল্লেখযোগ্য যে বিভিন্ন জাতীয় সংগঠনৰ 27গৰাকী বিষয়ববীয়ালৈ বন্দত স্বাক্ষৰ কৰিবৰ বাবে প্ৰশাসনে পঠিয়াইছে চমন। ইতিমধ্যে 13জনৰো অধিক জাতীয় সংগঠনৰ কৰ্মীয়ে দণ্ডাধীশৰ ওচৰত হাজিৰ হৈ বন্দত স্বাক্ষৰ কৰিছে। কাৰণতে স্বাক্ষৰ কৰা নহ'ব, কোনো কাৰণতে বন চাইনত স্বাক্ষৰ নকৰোঁ। কালি আমি সামাজিক মাধ্যম যোগেদি এইটো কথা স্পষ্ট কৰি দিছোঁ, প্ৰয়োজনত জেল, কিন্তু বন চাইন কৰা নহ'ব। এইটো একদম স্পষ্ট কথা, কালি আৰক্ষী প্ৰশাসনকো মই কৈ দিছোঁ। আমি সোমাবলৈ নিদিওঁ। এতিয়া অসমত এটা নেৰেটিভ হৈছে, এই নেৰেটিভটো আমি চেঞ্জ কৰিব লাগিব। যে বিজেপিক ছাপোৰ্ট কৰিলে সি হিন্দু বাংলাদেশী সমৰ্থক, কংগ্ৰেছক ছাপোৰ্ট কৰিলে সি মুছলমান বাংলাদেশী সমৰ্থক। এইবিলাক কি কথা? গণতন্ত্ৰত এইবোৰ কি কথা? আমি কৈ আছোঁ খিলঞ্জীয়া আধিপত্যবাদৰ কথা, আমি কৈ আছোঁ খিলঞ্জীয়া ভূমি অধিকাৰৰ কথা, আমি কৈ আছোঁ ইয়াৰ পৰা বাংলাদেশী যাব লাগে, ইয়াৰ পৰা হিন্দু যাব লাগে, ইয়াৰ পৰা মুছলমান যাব লাগে। আমি নাই কোৱা নহয়। কথাটো যিবোৰ মানুহৰ মস্তিষ্কৰ উৰ্বৰতা নাই, সেইবিলাক মানুহে হিন্দু মুছলমানৰ কথা কৈ আছে। আমি কৈ আছোঁ বাংলাদেশী যাব লাগে, আমি হিন্দু মুছলিম যাব লাগে বুলি নাই কোৱা নহয়। এই কথাবিলাক স্পষ্ট। আমাৰ আন্দোলনটোক যদি বেলেগ বিপথে কোনোবাই পৰিচালিত কৰিব বিচাৰিছে, তেওঁলোকে কৰিব নোৱাৰিব, কাৰণ আমি একত্ৰিতভাৱে এখন সংগ্ৰাম কৰি আছোঁ। এই সংগ্ৰামখন বহিৰাগত মানুহৰ বিৰুদ্ধে, বহিৰাগত মানুহৰ অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে। এই সংগ্ৰামখন বাংলাদেশী অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে। আজি আমাৰ মাটি বাৰী সকলো বাংলাদেশীয়ে দখল কৰিছে, মাটি বাৰী সকলো বহিৰাগতই দখল কৰিছে। এনেকেতো নহ'ব। আমিতো কোৱা নাই যে ধিং কাণ্ডত দোষী কেইজন মুছলমান বুলি, আমি ধিং কাণ্ডত দোষী কেইজন বাংলাদেশী বুলি কৈছোঁ।
আমি কেতিয়াও কোৱা নাই যে ধিংকাণ্ডত দোষী কেইজন মুছলমান, আমি সেইটো কথা কোৱা নাই। আমি কৈছোঁ ধিংকাণ্ডত দোষী কেইজন সন্দেহযুক্ত বাংলাদেশী হয়। কথাবিলাক স্পষ্ট। কোনো আমচুৰ দম নাই, কোনো বিশ্ব হিন্দু পৰিষদৰ দম নাই ইয়াত হিন্দু মুছলমানক কাজিয়া লগাবলৈ। যেতিয়ালৈকে আমি আছোঁ উজনি অসমত হিন্দু মুছলমানৰ মাজত কাজিয়া নহয়, কোনো কাৰণত নহয়। এইটো আমচুৱেও লগাব নোৱাৰে আৰু বজৰং দল কিবা দল সিহঁতেও লগাব নোৱাৰে। অসমৰ সৈতে যোগাযোগ বিচ্ছিন্ন মিজোৰামৰ হাইলাকান্দিৰ কিল্লাৰবাগ গাঁৱত ধলেশ্বৰী নৈৰ খহনীয়াৰ ফলত মিজোৰামৰ সৈতে ৰেল যোগাযোগ এই মুহূৰ্তত বিচ্ছিন্ন হৈ পৰিছে। ধলেশ্বৰী নৈৰ খহনীয়াই ৰেলপথ উটুৱাই নিয়াৰ ফলত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ, যাৰ ফলত উত্তৰ পূব সীমান্ত ৰেলৱে বন্ধ কৰি দিছে মিজোৰামৰ ভৈৰৱীলৈকে চলাচল কৰা সকলো ৰেলৰ যাত্ৰা। বৰ্তমান হাইলাকান্দিৰ জামিৰালৈকেহে ৰেল চলাচল কৰি আছে। ৰেলপথ উটুৱাই নিয়াৰ বাবে মিজোৰামৰ হৰিটকিলৈকে ৰেল চলোৱাৰ প্ৰস্তুতি চলাইছিল যদিও সেয়া সম্ভৱ হৈ উঠা নাই। খহনীয়াৰ বাবে এতিয়া ৰেলপথ মেৰামতি কৰাটো সমস্যাৰ সৃষ্টি হৈছে। আজি জন্মাষ্টমী। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ৰাজ্যজুৰি নামঘৰে নামঘৰে আয়োজন কৰা হৈছে নাম প্ৰসংগৰ। পুৱাৰে পৰা শ্ৰীকৃষ্ণৰ নাম কীৰ্তনেৰে মুখৰিত হৈ পৰিছে প্ৰতিটো নামঘৰ, প্ৰতিখন সত্ৰ। নামঘৰ মন্দিৰত পুৱাৰে পৰা ভিৰ কৰিছে ভক্তসকলে। ৰাজ্যৰ প্ৰতিটো নামঘৰ সত্ৰৰ লগতে মহানগৰী মন্দিৰতো পুৱাৰে পৰা ভক্তৰ লানি নিচিগা সোণ বৈছে। গুৱাহাটীৰ ইস্কন মন্দিৰ, গীতানগৰৰ শ্ৰীকৃষ্ণ মন্দিৰৰ লগতে দৌল গোবিন্দ মন্দিৰতো ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। কৃষ্ণ বন্দনাৰে মুখৰ হৈছে চৌদিশ। তিয়কৰ পৰা আগবঢ়াইছোঁ আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ ৰিপৰ্ট। যাক পৰম পুৰুষ বুলি কোৱা হয়, যাক শ্ৰেষ্ঠ পুৰুষ বুলি কোৱা হয়, যাৰ বিনে জীয়ৰ গতি নাই বুলি কোৱা হয়, সেয়াই মহাপুৰুষ ভগৱান কৃষ্ণ। আৰু ভগৱান শ্ৰীকৃষ্ণৰ আজি যিহেতু জন্মাষ্টমী, বিষ্ণুৰ অষ্টম অৱতাৰ ভগৱান কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে পুৱাৰে পৰাই সৰ্বত্ৰ নামঘৰ, সত্ৰ, মন্দিৰ সকলোতে দবাশংখৰ ধ্বনি উঠিছে আৰু হৰিনামৰ ধ্বনি উঠিছে। মই এই মুহূৰ্তত যোৰহাটৰ ঐতিহাসিক মহিমা মণ্ডিত মইনাপৰীয়া নামঘৰত আছোঁ। যিভাগ নামঘৰ নৃসিংহ মহাপ্ৰভু খ্যাত বুলি জনা যায়। এক বিশ্বাস আছে যে ঢেকীয়াখোৱা বৰনামঘৰৰ দৰে ঐতিহাসিক মইনাপৰীয়া নামঘৰত শুদ্ধ চিত্তে সেৱা ধৰিলে মনোকামনা পূৰণ হয় বুলি কয়। আৰু সেইলৈ পুৱাৰে পৰাই ইয়ালৈ বিভিন্নজনে আহি আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা সেৱা লোৱা পৰিলক্ষিত হৈছে। মই ভিতৰৰ কিছু পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ। ইতিমধ্যে পুৱাৰ নাম কীৰ্তন চলিছে। ভকত বৈষ্ণৱে আহি আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে তেৰাৰ গুণানুকীৰ্তন কৰিছে। মই অকণমান আপোনাৰ ওচৰলৈকে আহিছোঁ। যিহেতু আজি জন্মাষ্টমী, এক বিশ্বাস আছে ধন আৰু শক্তি যাৰ নামত স্তুপিকৃত হৈ আছে তেওঁৱে ভগৱান কৃষ্ণ। আজি সকলোৰে মুখত হৰিনাম, কৃষ্ণ কৃষ্ণ নাম। আপুনিও পুৱাই আহিছে, কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। আপোনালোকৰ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসীলৈ আজি পূৰ্ণ কৃষ্ণ ভগৱন্তৰ জন্মাষ্টমীৰ দিনা সকলোকে শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মই এফাকি মুখেৰে আপোনালোকৰ আগত অকণমান তেখেতৰ বৰ্ণনা দিব খুজিছোঁ। আগবঢ়াম তেজপুৰৰ পৰা আমাৰ সাংবাদিক হেমন্ত নাথৰ প্ৰতিবেদন। কৃষ্ণ হয়, ভক্তিৰ ৰসৰে এতিয়া গদ গদ প্ৰতিটো ধৰ্মীয় অনুষ্ঠান আৰু কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে পৰিৱেশ। আমি দেখুৱাইছোঁ এই মুহূৰ্তত তেজপুৰৰ মাজগাঁও বৰনামঘৰৰ পৰা এই পৰিৱেশ। আৰু এনেদৰে আজি জন্মাষ্টমীৰ দিনটো এইসকল মহিলাই তেওঁলোকে কৃষ্ণ নামেৰে মুখৰিত কৰি তুলিছে পৰিৱেশ। আমি দেখুৱাইছোঁ তেওঁলোকে নামঘৰত এনেদৰে এতিয়া
যি কৃষ্ণ বন্দনা সেই কৃষ্ণ বন্দনাৰে তেনেদৰে তেওঁলোকে নাম জুৰিছে হয় আজি জন্মাষ্টমী উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰতো পুৱাৰে পৰা উখল মাখল পৰিৱেশ আগবঢ়াম উত্তৰ গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক ৰন্তু বৈশ্যৰ প্ৰতিবেদন হয় আজি ভগৱান শ্ৰীকৃষ্ণৰ উপজা দিন আৰু উপজা দিনটো জন্মাষ্টমী হিচাপে সমগ্ৰ দেশজুৰি উদযাপন কৰা হয় আৰু উত্তৰ গুৱাহাটীত বিশেষ আয়োজন কৰা হৈছে জন্মাষ্টমীক লৈ মই আছোঁ উপস্থিত উত্তৰ গুৱাহাটীৰ কাটিং পাহাৰৰ এই যি হৰে কৃষ্ণ মন্দিৰত ইস্কন খ্যাত এই হৰে কৃষ্ণ মন্দিৰতো তিনিদিনীয়া বাৰ্ণাঢ্য কাৰ্যসূচীৰে এই জন্মাষ্টমী উদযাপন কৰিবলৈ লোৱা হৈছে আৰু পোনে পোনে আমি গৈ আছোঁ ইস্কন মন্দিৰৰ ভিতৰ ভাগলৈ আৰু আমি দেখুৱাম পোনে পোনে এয়া উত্তৰ গুৱাহাটীস্থিত হৰে কৃষ্ণ মন্দিৰৰ ভিতৰ ভাগত এতিয়া যি ভাগৱত তত্ত্বকথা চলি আছে আৰু আছে বিভিন্ন ধৰণৰ কাৰ্যসূচী নাম কীৰ্তনকে ধৰি নাম প্ৰসংগকে ধৰি বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান আছে ৰাজ অভিষেক আৰু প্ৰভুক লাড়ু দিয়া পৰ্ব প্ৰভুক ভোগ দিয়া পৰ্ব এনে বহু অনুষ্ঠান আছে পোনে পোনে জানিব বিচাৰিম কেনেধৰণৰ কাৰ্যসূচী হয় আজি আমাৰ কাৰ্যসূচী এনেকুৱা ধৰণৰ ঠিক আবেলি 5 বজাৰ পৰা শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে মহা আয়োজন কৰা হৈছে 5 বজাত আমাৰ ভগৱানৰ জ্বলন উৎসৱ যেটো আমাৰ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ অনুষ্ঠান হেতু হল মহামঙ্গল আৰতি হেতু হয় 12টা বজাত আৰু 12টা বজাৰ লগে লগে মহামঙ্গল আৰতি আৰম্ভ হ'ব 1টা বজালৈকে সম্পূৰ্ণ আৰতি শেষ হোৱাৰ পিছত 1টা বজাত মহাপ্ৰসাদ সকলোৰে বাবে বিতৰণ কৰা হ'ব আগবঢ়াম আমাৰ বেবেজিয়াৰ পৰা সাংবাদিক ভাস্কৰ শইকীয়াৰ প্ৰতিবেদন
আজি শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমীৰ লগত সংগতি ৰাখি শ্ৰী শ্ৰী কলীয়া গোসাঁই থান কৰচুং সত্ৰৰ শ্ৰী শ্ৰী কলীয়া গোসাঁই থানত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী আয়োজন কৰা হৈছে আৰু মই বৰ্তমান ইয়াত উপস্থিত আছোঁ যিহেতু পূৰ্বৰ যি ধাৰা সেই ধাৰা অব্যাহত ৰাখি এইবাৰ 409তম পবিত্ৰ জন্মাষ্টমী ইয়াত উদযাপন কৰা হৈছে মই ইয়াৰ যি সামগ্ৰিক পৰিৱেশ মোক সতীৰ্থক দেখুৱাবলৈ আহ্বান জনালোঁ যিহেতু সুন্দৰ পৰিৱেশত বৃন্দাবন সদৃশ পৰিৱেশত সজাই পৰাই তোলা হৈছে আৰু তাৰ লগে লগে পুৱা ধৰ্মধ্বজা উত্তোলন কৰা হ'ল আৰু ধৰ্মধ্বজা উত্তোলনৰ পিছতে এতিয়া শিশু কৃষ্ণ ভাৱৰীয়াসকলৰ দ্বাৰা এক শোভাযাত্ৰা উলিওৱা হ'ব অঞ্চলজুৰি মই মোৰ সতীৰ্থক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ আহ্বান জনালোঁ শ্ৰী শ্ৰী কলীয়া গোসাঁই থান প্ৰাংগণত কৰচুং সত্ৰৰ কলীয়া গোসাঁই থান প্ৰাংগণত এনেদৰে আয়োজন কৰা হৈছে 3দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী সেই 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আজি প্ৰথমটো দিন আৰু প্ৰথম দিনত এনেদৰে এক সুন্দৰ শোভাযাত্ৰা শিশু ভাৱৰীয়া কৃষ্ণ ভাৱৰীয়াসকলৰ দ্বাৰা সুন্দৰ শোভাযাত্ৰা উলিওৱাৰ বাবে আয়োজন কৰা হৈছে মোৰ সতীৰ্থই যি সামগ্ৰিক পৰিৱেশ সেই সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছে শিশুসকল আছে শিশু কৃষ্ণসকল আছে কেনেকুৱা লাগিছে ভালে লাগিছে আজি ভালে লাগিছে সকল ওলাই আহিছে ভালে লাগিছে দুই বজাৰত এনেদৰে এক সুন্দৰ পৰিৱেশ যিহেতু আজি পবিত্ৰ জন্মাষ্টমীৰ লগত সংগতি ৰাখি এনেদৰে শ্ৰীকৃষ্ণ ভাৱৰীয়া শিশুসকলক লৈ বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হৈছে মোৰ সতীৰ্থই দেখুৱাই গৈছে সামগ্ৰিক ইয়াৰ পৰিৱেশ যিহেতু 409তম বৰ্ষত এবাৰ ভৰি দিলে আৰু তেওঁলোকে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠান আয়োজন কৰিছে আৰু আজি পহিলা দিন এনেদৰে মঙলদৈৰ পৰা আগবঢ়াম আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ প্ৰতিবেদন নিশ্চয়কৈ আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু জন্মাষ্টমী উপলক্ষে দেখিবলৈ পোৱা গৈছে প্ৰতিটো মন্দিৰত পুৱাৰে পৰা ভক্তৰ ভিৰ মই উপস্থিত আছোঁ দৰং জিলাৰ দেওমনৈ শিয়ালা বৈষ্ণৱ মন্দিৰত আৰু এই মন্দিৰত দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা ভক্তসকলে ভিৰ কৰিছে আৰু সেৱা লৈছে এয়া দেখুৱাইছোঁ এয়া মন্দিৰৰ ভিতৰৰ ভাগৰ দৃশ্য আৰু মন্দিৰৰ ভিতৰত সকলোৱে এই ধৰণে সেৱা লৈছে যিহেতু আজি জন্মাষ্টমী আৰু জন্মাষ্টমী উপলক্ষে ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা আৰু ভক্তৰ ভিৰ দেখিছোঁ মন্দিৰত আৰু সেৱা লৈছে আপোনালোকে হয় হয় মই আহিলোঁ ইয়াৰ ৰামহৰিৰ পৰা যথেষ্ট ভক্তৰ সমাগম দীঘলীয়া লাইন ৰাতিপুৱাৰ পৰা লাইন পাতি এতিয়া ভক্তক সেৱা ল'লোঁ পবিত্ৰ জন্মাষ্টমী উৎসৱৰে ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ যাতে সকলোৱে কৃপা কৰে ভগৱানে নিশ্চয়কৈ এইসকল ভক্ত আচলতে বিভিন্ন প্ৰান্তৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এইসকল ভক্ত তেওঁলোকে সেৱা লৈছে নৈবদ্য আগবঢ়াইছে নিৰ্মালি গ্ৰহণ কৰিছে আমি আৰু ভক্ত আছে আমি কথা পাতিবলৈ চেষ্টা কৰি যাম প্ৰথমতে দেখুৱাই লৈছোঁ দৰঙৰ এই শিয়ালা বৈষ্ণৱ সত্ৰৰ দৃশ্য আৰু এই সত্ৰখনত আচলতে দৈনিক ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায় বিশেষকৈ এই জন্মাষ্টমীৰ সময়ছোৱাত বিশেষকৈ ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায় দেখুৱাইছোঁ এয়া দৰঙৰ শিয়ালা বৈষ্ণৱ মন্দিৰৰ দৃশ্য আমি কথা পাতিম আয়োজকসকল আছে আৰু জন্মাষ্টমী উপলক্ষে দিনজোৰা কাৰ্যসূচী তেওঁলোকে পালন কৰিছে ইয়াৰে সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ